আজি একদম সিম্পল টপিক এটা পারফেক্ট কম্পিটিশন কি হয় আৰু পারফেক্ট কম্পিটিশনত ক্যারেক্টারিস্টিক্স এটা কি কি একদম সিম্পল টপিক ঠিক আছে এতিয়া আমি যদি চাওঁ যিকোনো এখন মার্কেট ইজ এ ইনস্টিটিউশন য'ত নেকি বস্তু বেচা কিনা ঠিক আছে তাত সেলার থাকে আৰু তাত বায়াৰ থাকে ঠিক আছে বায়াৰ থাকে এতিয়া মই সেলাৰ সাইডৰ পৰা কৈছো এজন সেলাৰে যদি প্ৰাইচটো নিজৰ মতে লগাব নোৱাৰে যদি he cannot decide the price and all the sellers alone cannot decide the price ঠিক আছে বহুত আছে price changing যোনটো capacity আছে যদি সেলাৰ হাতত নাথাকে তেতিয়া হলে তাক কি বুলি কোৱা হয় perfect competition market বুলি কোৱা হয় তাৰ মিনিংটো কি যে তাত লাগিলে কিমানজন সেলাৰ আছে মেটাৰ নকৰে এজন নহয় দুজনতকে বেছি থাকিব লাগিব 1 মিলিয়ন জনো থাকিব পাৰে কিন্তু যিমানে নাথাকক যদি কোনবা এজন সেলাৰে যদি প্ৰাইচটো ইনফ্লুৱেন্স কৰিব পাৰে পারফেক্ট কম্পিটিশন নহব গতিকে নিউমাৰাস স্মল ফাৰ্ম অপাৰেট বুলি কয় এটো এটা জেনাৰেল গাইডলাইন এটো যে এগাল হ'ব লাগিব কথা নাই যদি কেবাটাও যদি অৰ্গানাইজেচন কেবাটাও যদি সেলাৰ থাকে 10টা থাকিলে যেনিবা কিন্তু হেৰি যদি নিজাববীয়াকে যদি প্ৰাইচ লগাব নোৱাৰে তেতিয়াহলে তাক কি বুলি কোৱা হয় পারফেক্ট কম্পিটিশন পারফেক্ট কম্পিটিশনত কেইটামান ইয়াত চোৱা মিনিং অফ পারফেক্ট কম্পিটিশন থাকে নিউমাৰাস স্মল ফাৰ্ম অপাৰেট আৰু হিয়তি কি কৰে নিজৰ প্ৰডাক্ট বিলাক আইডেন্টিকেল ৰাখে যদি প্ৰডাক্টটো যদি বেলেগ হলতেন লাক্স সাবুন আৰু ভিভেল সাবুনৰ মাজত বা লাক্স ভিভেল লাইফ বয় সাবুনৰ মাজত কিয় প্ৰাইস ডিফাৰেন্স আছে কাৰণ যদিও আটাইকেইটা সাবুন হয় কিন্তু আটাইকেইটা ফ্লেভাৰ বেলেগ কিবা বেলেগ যদি আটাইকেইটা একে হলতেন যদি একেটা বস্তু বিকিলেহেঁতেন তেতিয়াহলে ইহঁতি প্ৰাইস ইনফ্লুৱেন্স কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন তেতিয়াহলে আইডেন্টিকেল বস্তু বিকিব লাগিব কেবাখনো ফাৰ্ম থাকিব লাগিব আৰু ফ্ৰী আৰু এন্ট্ৰি এণ্ড এক্সিট কোনোবাই মন গলে আহি পেলাই এইটো বস্তু বনাব পাৰিব যদি চোৱা ইয়াত তিনজন সেলাৰ আছে তিনজনে ধৰা সোপ বিকে সাবুন বিকে ঠিক আছে তিনজনে সাবুন বিকে 4 নম্বৰ জনো আহি পেলাই সাবুনটো বিকিব পাৰিব লাগিব আদাৰৱাইজ কি হ'ব যদি 4 নম্বৰ যদি সোমাবই নোৱাৰে তেতিয়াহলে কি হ'ব তেতিয়াহলে 4 নম্বৰ যদি সোমাবই নোৱাৰে তেতিয়াহলে কি হ'ব ইহঁতি নিজৰ মনমৰ্জিত প্ৰাইচ লগাব মই কৈছো যে পারফেক্ট কম্পিটিশনৰ নিজৰ মনমৰ্জিত প্ৰাইচ লগাব নোৱাৰে গতিকে ইয়াত ফ্ৰী এন্ট্ৰি এজন মন গলে সোমাব পাৰিব আৰু যদি কোনোবাই যদি প্ৰাইচটো সবে যদি 10 টকাত বিকি আছে যদি 11 টকাত বিকে ই মাৰ্কেটৰ পৰা ই বাই হ'ব লাগিব তাক কোৱা হয় ফ্ৰী এক্সিট কাৰণ হি সাস্টেইন কৰিব নোৱাৰে তাক মানে কাৰণ হি 11 টকাত বিকিবই নোৱাৰিব কোনো নিকিনিব আৰু পারফেক্ট ইনফৰমেশন থাকে বায়াৰ আৰু সেলাৰৰ মাজত প্ৰাইস আৰু কোৱালিটিৰ বিষয়ে যদি পারফেক্ট ইনফরমেশন থাকে তেতিয়াহে গম পাব যে দুই পিস সাবুন একে যদি এজনে যদি কয় তোমাক যদি আহি পেলাই লাখ সাবুনটো আদি পেলাই কয় যে এই সাবুনটো গুৰা দি গা ধুলে ক্যান্সাৰ ভাল হয় তেতিয়াহলে তাৰ দামটো বহুত লগাব পাৰিব কিন্তু হেতু পসিবল হ'বনে নহয় কিয় নহয় কাৰণ বায়াৰে সব বস্তু কথা জানে এই যে মিছা কলেও ই ধৰা পৰি যাব গতিকে ই এক্সট্ৰা প্ৰাইচ লগাব নোৱাৰে গতিকে এই আটাইগিটাৰে এই 4 নম্বৰ পইণ্টটো সুচাই যে কোনো এখন ফাৰ্মে মাৰ্কেটত যোনটো দৰ চলি আছে এটো চেঞ্জ কৰিব নোৱাৰে আৰু হেতুৱে মিনিং হৈ গলগে পারফেক্ট কম্পিটিশন ঠিক আছে তাৰ পিছতে ক্যারেক্টারিস্টিক্স আছে অকল এইগিটা বস্তু লৈ ললে হল ক্যারেক্টারিস্টিক্স এটা লৈ ললে হল সাধাৰণতে এখন পারফেক্টলি কম্পিটিটিভ মাৰ্কেটত বহুত বায়াৰ বহুত সেলাৰ থাকে তেতিয়াহে বহুত সেলাৰ থাকিলেহে এজন পাৰ্টিকুলাৰ সেলাৰৰ হাতত মাৰ্কেট প্ৰাইস নাথাকে বস্তুবিলাক হোমোজেনাস হয় ফ্ৰী এন্ট্ৰি ফ্ৰী এক্সিট অফ দা ফাৰ্মস ফাৰ্ম বিলাকে মন গলে নতুন এখন ফাৰ্ম সোমাই আহি পেলাই বস্তু বনাব পাৰে আৰু যদি হয় লগে লগে ওলাই যাব পাৰে সকলোৰে হাতত পারফেক্ট ইনফরমেশন থাকে আৰু ফাৰ্ম বিলাক প্ৰাইস টেকাৰ হয় ঠিক আছে দে আৰ নট প্ৰাইস মেকাৰ্স আৰু প্ৰাইস মেকাৰ বুলি ক'লে আমি নেক্সট চেপ্টাৰটোত যাব লাগিব মনোপলি চেপ্টাৰত যাব লাগিব দে আৰ নট প্ৰাইস মেকাৰ্স দে আৰ জাস্ট প্ৰাইস টেকাৰ গতিকে এইটোৱে হৈ গলগে পারফেক্ট কম্পিটিশনৰ ক্যারেক্টারিস্টিক্স আৰু মিনিং